Good morning, my dear students. Welcome to my channel Gyan Arohi. Aji ami class 9 or William Butler it's a likha very important eta kavita that is the Lake Isle of Innisfree. Etu koribo goi asu aru kavita to arambho korar agote yat thoka word meaning eta ami agot jani lo. Word vitals mane ki twisted stick for making fences wall jitu ami mane bera bonabole byabohar koru sadharante etu nol khagori ba kher boli kobo paru. Glade open space mane khula thai. Veil a piece of cloth जितो ओढ़नी बा दुपट्टा बोली को आमे हेतु होबो आगपाले जितो माने जेनका ब्राइडे जे पिंधे ओढ़नी और पिछपाले दिगल ताके आगपाले मुख ढाका ताके that is known as veil. Cricket means an insect related to grasshopper माने grasshopper जातीय एक प्रकारर पतंग बोली को लागिबो आमी या cricket. Linnet माने a small brown bird हरु brown रंगर चराई जितो linnet. Heart core माने the innermost part of the heart माने अंतरर गभीरतम भाग बा एकदम भितरर तो एति आमी माने कविताটো आरंभ কৰাৰ আগতে আমি মানে ইনিস্ফ্ৰী কি হয় ইনিস্ফ্ৰীটো সাধাৰণতে এটা আমি ইনিস্ফ্ৰীটো বুজিব লাগিব আগতে কবিতাটো বুজাৰ আগতে ইনিস্ফ্ৰী হৈছে কবিৰ ইমেজিনেশন মানে কবি ইমেজিন কৰিছে ইনিস্ফ্ৰী তেওঁৰ বাল্যকালৰ বা মানে childhood period বা boyhood period এটা টাইম তেওঁ ইনস্পিৰিট স্পেন্ড কৰিছে আৰু মানে সময়ৰ ব্যস্ততাত বা জীৱনৰ ব্যস্ততাত তেওঁ মানে মুভ অন কৰি বেলেগ সিটি লৈ গৈছে কিন্তু তেওঁ ইনস্পিৰিৰ কথা পাহৰিব পৰা নাই ইনস্পিৰিক তেওঁৰ ইমেজিনেশনত কল্পনা কৰিছে আৰু তেওঁ ভাবিছে যে যেতিয়াই সুযোগ পাব কবি ইনস্পিৰি লৈ গুচি যাব আৰু তাতে গৈ তেওঁ পাৰ্মানেন্টলি সেটেল হ'ব So, গতিকে ইনস্ফ্ৰী তোমালোকে বুজি লবা ইনস্ফ্ৰী হৈছে মানে এটা লেক সৰি লেকৰ মাজত থকা এটা আইল্যান্ড বা আইল যেটো হলু দ্বীপ হয় তো সেই দ্বীপ বৰ ধুনিয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ শান্তিময় জায়গা আৰু এই কাৰণে আমাৰ কবিয়ে ইনস্ফ্ৰী পাহৰিব পৰা নাই আৰু তেওঁৰ মানৱ পথত ইনস্ফ্ৰী বাৰে বাৰে আহি থাকে আৰু তেওঁ মানে প্লান কৰিছে বা আচনি কৰিছে যে এদিন নহলে এদিন তেওঁ ইনস্ফ্ৰী লৈ যাবো এতিয়া আমি কিতাপত আহি যাও The Lake Isle of Innisfree this well known poem explores the poet's longing for the peace and tranquility in Innisfree a place where he spent a lot of time as a boyhood this poem is a lyric মানে এটো মিউজিক্যাল poem হয় আৰু এই কবিতাটো মানে আসলতে কবি মানে তেওঁৰ বয়হুড বা মানে বাল্যকাল বা লৰালি কালৰ এটা সময় বৰ মানে এটো হোনালি সময় বুলি ক'ব লাগিব তেওঁৰ জীৱনৰ গোল্ডেন পিৰিয়ড যাৰ কাৰণে তেওঁ বাৰে বাৰে এটো মনত পেলাই আছে ডাঙৰ হৈ যে তেওঁ তালৈ গুছি যাব কাৰণ ইনস্ফ্ৰী এনেকুৱা এটা জায়গা যেটো হৈছে মানে একদম শান্তিপূৰ্ণ আৰু লগতে তাতে মানে একদম পিস আছে নেচাৰেলি ৰিচ হয় জায়গাটো বহুত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ আৰু কবিয়ে যেটো সাইলেন্স বিচাৰিছে জীৱনৰ ব্যস্ততাৰ পৰা বা ভাগাদৌৰিৰ পৰা দৌৰা-দৌৰি বা ব্যস্ততা বা হুলস্থুলিয়া পৰিবেশৰ পৰা তেওঁ এটা শান্তিময় পৰিবেশ বিচাৰিছে আৰু তেওঁ ইনস্ফ্ৰীলৈ যাব খুজিছে এতিয়া লাইন বাই লাইন ডেসক্ৰিপচনত আমি আহি যাও I will arise and go to Innisfree and a small cabin built there of clay and wattles made মই উঠিম আৰু মই যাম কলৈ যাম মই ইনস্ফ্ৰীলৈ গুছি যাম and a small cabin built there of clay and wattles made আৰু clay আৰু wattles বুকা আৰু খাগৰিৰে তেওঁ কি কৰিব এটা হৰু কেবিন বনাব বা এটা হৰু পজাঘৰ বনাব তা মানে কবি মানে উঠিব আৰু গুছি যাব ইনস্ফ্ৰীলৈ আৰু তাতে গৈ তেওঁ এটা পজাঘৰ বনাব বুকা আৰু খাগৰিৰে 9 bean rows will I have there a hive for the honey bee আৰু তাত কবি ইনস্ফ্ৰীলৈ গৈ কি কৰিব কল্পনা কৰিছে কবি ইমেজিন কৰিছে মই যেতিয়া ইনস্ফ্ৰীলৈ যাম মই এটা পজাঘৰ বনাম আৰু তাৰ আগত মই নখাৰি বিন গছ মানে মা জাতীয় যেটো মানে মটৰ হে গছ নখাৰি মই ৰুম এ হাইভ ফৰ দা হানি বি আৰু তাত কি থাকিব মৌসা মানে হাইভ মানে ফৰ হানি বি যেটো আমি মধু যেটো মধুৰ কাৰণে মধু পাবৰ কাৰণে তেওঁ কি কৰিব মৌমাখিৰ শাক বনাব মানে মৌমাখিৰ শাক থাকিব তাত and live alone in the bee loud glade আৰু কবি লগতে মানে আশা ৰাখিছে যে তেওঁ মানে একদম
বি লাউড গ্লেড মানে একদম কৰি মানে মৌমাখিৰ এই যে ৰুনঝুন এটা শব্দ এই শব্দৰ মাজত একদম খোলা জায়গাত কবিয়ে থাকিব তাৰ মানে তেওঁ হুলস্থুলীয়া পৰিবেশৰ পৰা একদম এটা ওপেন স্পেস ইমেজিন কৰিছে খোলা জায়গা যতকল মৌমাখিৰ ৰুনঝুন শব্দ হ'ব বা মৌমাখিৰ গুঞ্জন হ'ব বাকি একো নহব and I shall have some peace there for peace comes dropping slow আৰু তাতে গলে মই শান্তি লভিম এই যে জীৱনৰ ব্যস্ততাৰ পৰা তাতে গৈ মই একেবাৰে শান্তিপূৰ্ণ এটা বাতাবৰণ পাম বা পৰিবেশ পাম for peace comes dropping slow আৰু তাত শান্তিটো একেবাৰে লাহে লাহে নামি আহিব বুলি কৈছে dropping from the veils of the morning to where the cricket sings আৰু কেনেকৈ আহিব যেনেকৈ ৰাত মানে এটা ইয়াত veils বুলি মানে যেনেকৈ মানে যেটো ব্ৰাইডৰ যেটো আমাৰ মানে অৰণি যেটো থাকে বা ছোৱালী মানুহ বিলাকে যেটো পিন্ধে অৰণি একদম আগফালে মুখটো ঢাকা আৰু পিছফালে একেবাৰে দীঘল এই veilsৰ নিচিনা মৰ্নিং টু ইমেজিন কৰিছে dropping from the veils of the morning মানে ৰাতিপুৱাৰ হে অৰণিৰ নিচিনা লাহে লাহে মানে নামি আহিব শান্তি to where the cricket sings জৰ পৰা এই ক্ৰিকেটৰ এই ক্ৰিকেটটো কি আছিল an insects related to grasshopper জৰ পৰা ক্ৰিকেটৰ মাত আহিব আৰু শান্তিটো লাহে লাহে নামি আহিব অৰণিৰ নিচিনা কৈ dear midnights all a glimmer and noon a purple glow আৰু হে Innisfree মাঝ ৰাতি কেনেকুৱা হ'ব বুলি ইমাজিন কৰিছে মাঝ ৰাতি হ'ব একেবাৰে জ্যোৎস্নাৰে ভৰপুৰ মানে ইয়াত গ্লিমাৰ বুলি ক'লে কি বুজাব ক্ষীণ অনুজ্জ্বল পোহৰ যেনেকৈ আমাৰ মানে ৰাতিৰ যেটো পোহৰ হয় ক্ষীণ হয় অনুজ্জ্বল হয় কিন্তু কি একদম মানে নীৰৱ বৰ শান্ত কাম থাকে তো dear midnights all a glimmer and noon a purple glow আৰু দুপৰীয়া হ'ব purple glow মানে ইয়াত purple টু কালাৰৰ কথা কৈছে বেঙুনিয়া আৰু গ্লো বুলি কোৱা গ্লো অফ দা সান সূৰ্যৰ ৰশ্মি বেঙুনিয়া সূৰ্যৰ ৰশ্মিৰে ভৰি থকা হ'ব দুপৰীয়া and evenings full of the linnets wings আৰু Innisfree সন্ধিয়াখন ভৰি পৰিব কিহেৰে লিনেট পাখিৰ পাখাৰে তাৰ মানে সন্ধিয়াত লিনেট পাখিয়ে উৰণ মাৰিব নিজৰ বাকলৈ আৰু সেই লিনেট পাখিৰ এই উৰণৰে তেওঁৰ মানে পাখাৰে ভৰি পৰিব Innisfree I will arise and go now এতিয়া মই Innisfree কাৰণে যাম for always night and day আৰু চিৰদিনৰ বাবে মানে গুছি যাব night and day বুলি ইয়াত all the time অফ বুজাইছে মানে permanently তেওঁ তাতে গুছি যাব I hear the lake water lapping with low sounds by the shore মই এতিয়াও মোৰ কাণত এটো বাজি উঠে যে কি বুলি কৈছে the lake water এই যে লেক বা বিলৰ যেটো পানী আছে লেকৰ পানীৰ যেটো মানে lapping with low sounds by the shore lapping মানে মুভ যেটো পানী যেতিয়া মুভ হোৱাৰ পিছত পাৰত যেতিয়া মানে কিবা হয় পাৰত যেতিয়া পানীটো আহি লাগি যায় তেতিয়া এক ধৰণৰ বিশেষ ধৰণৰ শব্দ হয় নহয় সমুদ্ৰৰ হক বা বিলৰ পাৰত এই যে পানীৰ যেটো মুভমেন্টৰ শব্দ এই মুভমেন্টৰ এই শোৰ বা পাৰত লাগি যেটো মানে শব্দ হয় সেই শব্দটো কবি শুনি হিয়াৰ মানে শুনিব পাৰি আছে while I stand on the roadway or the pavement's gray roadway বুলি ইয়াত ৰাস্তাৰ কথা কৈছে pavement's gray মানে একদম ধূসৰ ৰঙৰ ফুটপাথৰ কথা কৈছে pavement মানে যেটো ফুটপাথ আমি দুইফালে যে খোজ কাঢ়িবলৈ ৰাস্তা থাকে হেতু তাৰ মানে ইয়াত এটো উপমা হিচাপে ব্যৱহাৰ কৰিছে যি কোনো জায়গাত যতে না থাকো কিয় কবি এই যে মানে Innisfree যেটো লেকৰ যেটো মুভমেন্ট বা পানীৰ যেটো মুভমেন্ট এই মুভমেন্টটো তেওঁৰ কাণত বাজি উঠে I hear it in the deep heart's core আৰু তেওঁ এই শব্দটো তেওঁ অন্তৰাত্মাৰ পৰা অন্তৰৰ একেবাৰে ভিতৰৰ অংশৰ পৰা অনুভৱ কৰিব পাৰে তাৰ মানে কবিয়ে কিমান মানে ইচ্ছা কৰিছে যে Innisfree লৈ যাব তেওঁৰ এটা ইমেজিনেশন তেওঁৰ এটা কল্পনা আৰু গতিকে Innisfree আমি মানে এই কবিতাটো বুজিবৰ কাৰণে আগতে Innisfree ঠাইত মানে প্লেসটোক আমি আমাৰ মানৱ পদ্ধতিটো আমি ইমেজিন কৰিব লাগিব জিয়াই তুলিব লাগিব যে Innisfree এটা বৰ ধুনিয়া এটা আইল্যান্ড হয় বা আইল বুলি ক'ব লাগিব দ্বীপ যেটো মানে একেবাৰে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ মানে এটা সৰু ঠাই যেটো চাৰিওফালে পানী তাতে কোনো হুলস্থুলীয়া বা ব্যস্ততাৰ পৰিবেশ নাই আমি চকু বন্ধ কৰি
আমি ইনিস্ফ্ৰি যদি আমি আঁকিব পাৰো তেতিয়া হলে কবিৰ যেটো ইনিস্ফ্ৰিলৈ যোৱা লংগিং এটো আমি বুজিব পাৰিম গতিকে তোমালোকে যেতিয়া ফ্ৰী হবা তেতিয়া তহঁতে চকু বন্ধ কৰি ইনিস্ফ্ৰিৰ বিষয় বা ইনিস্ফ্ৰিৰ এটা ইমাজিনেশন আনাৰ চেষ্টা কৰিবা স্লো মিউজিকো বজাব পাৰা এটোৰ কাৰণে মানে পাহাৰ আছে নদী আছে তেনেকুৱা এটা ইমাজিনেশন আসলে পিকচাৰছ হোৱাতকৈ আমি যদি এটো মাইন্ডত আমি আনিব পাৰো তেতিয়া হলে ইনিস্ফ্ৰিটো বুজাত আৰু বেছি ইজি হ'ব এতিয়া আমাৰ আশা কৰিছো যে কবিতাটো তোমালোকে ভালকৈ বুজি পাইছা এতিয়া আমি কোৱেশ্চন আনসাৰৰ পিনে আগবাঢ়ো প্ৰথম কোৱেশ্চনটো হৈছে হু ইজ দ্য পয়েট অফ দ্য পয়েম দ্য লেক আইল অফ ইনিস্ফ্ৰি লেক আইল অফ ইনিস্ফ্ৰি কবিতাটোৰ কবিৰ নাম কি এটো হ'ব উইলিয়াম বাটলাৰ ইটস ইজ দ্য পয়েট অফ দ্য পয়েম মানে কবিৰ নাম উইলিয়াম বাটলাৰ ইটস where is the poet planning to go কবি কলেজ যোৱাৰ প্ল্যানিং কৰি আছে বা আসনি কৰি আছে the poet is planning to go to Innisfree কবি Innisfree লৈ যোৱাৰ প্ল্যানিং কৰি আছে what kind of place is Innisfree Innisfree কেনেকুৱা ঠাই হয় Innisfree is a beautiful lake island with full of peace and silence Innisfree এটা বৰ ধুনীয়া আইল্যান্ড হয় আৰু তাত কি আছে শান্তি আৰু নিৰাপত্তাৰে ভৰপুৰ Innisfree এতিয়া আমি নেক্সট কোৱেশ্চনৰ পিনে আগবাঢ়ো কোৱেশ্চন নম্বৰ 4 what are the three things that the poet wants to do when he goes back to Innisfree Innisfree লৈ গলে কবিয়ে কোন তিনিটা বস্তু কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল the three things that the poet wants to do when he goes back to Innisfree are made a small cabin হৰু এটা cabin বনাব বা এটা পজাঘৰ বনাব will have 9 rows of bean 9 খাৰি bean গছ ৰুব a hive for honey bee আৰু এটা মৌচাক থাকিব মানে মধুৰ কাৰণে এতিয়া কোৱেশ্চন নম্বৰ 5 how does the poet imagine morning and evening of Innisfree কবিয়ে Innisfree ৰাতিপুৱা আৰু সন্ধিয়া কেনেকৈ কল্পনা কৰিছিল the poet imagines morning to be peaceful with cricket song and evening full of linnets wing মানে কবিয়ে কল্পনা কৰিছে ৰাতিপুৱাটো বৰ শান্তিপূৰ্ণ কিহৰে ক্ৰিকেট পাখিৰ গীতেৰে বা সৰি ক্ৰিকেটটো পাখি নহয় এটা মানে এক ধৰণৰ পতংগ হয় and evening full of linnets wing আৰু হন্দিয়া ভৰি পৰিব কিহেৰে লিনেট নামৰ পাখিৰ দেউকাৰে তা মানে লিনেট পাখিয়ে নিজৰ বাখলৈ বা নিজৰ নেষ্টলৈ উৰা মাৰিব কোৱেশ্চন নম্বৰ 6 how does the poet imagine noon and night in Innisfree কবিয়ে দুপৰীয়া আৰু ৰাতি Innisfree দুপৰীয়া আৰু ৰাতি কেনেকৈ কল্পনা কৰিছিল the poet describes noon to be purple glow with the ray of the sun কবিয়ে ৰাতিপুৱাটো গেপ describes বা imagines বুলি আমি লিখিব পাৰো কোৱেশ্চনত যেনেকুৱা আছে ইমেজিনস বুলি লিখিবা আৰু যদি এক্সামত ডেসক্ৰাইব বুলি দিয়ে তেতিয়া হলে ডেসক্ৰাইব বুলি লিখিব পাৰা the poet imagines noon to be purple glow with the ray of the sun and night to be glimmer with the moonlight দুপৰীয়াটো কি পার্পল গ্লো মানে একদম বেঙুনিয়া হিচাপে মানে বেঙুনিয়া ৰঙৰ দুপৰীয়া হিচাপে কল্পনা কৰিছিল কিহেৰে with the ray of the sun সূৰ্যৰ ৰশ্মিৰে and night to be glimmer আৰু ৰাতিৰ glimmer মানে হৈছে মানে অনুজ্জ্বল পোহৰ বা ক্ষীণ পোহৰ যেটো the glimmer with the moonlight চন্দ্ৰৰ পোহৰেৰে what does the poet hear কবিয়ে কি শুনে the poet hears the sound of the lake water lapping with low sounds by the shore কবিয়ে কি শুনে কবিয়ে এই যে লেক ওয়াটার যেটো লেকৰ যেটো পানী আছে সেই পানীৰ মুভমেন্ট আৰু সেই পানীয়ে যেতিয়া পাৰত ধাক্কা দিয়ে তেতিয়া যেটো শব্দ হয় সেই শব্দ শুনে তো এইখিনিতে আমাৰ মানে প্ৰশ্ন উত্তৰ আলোচনা আমি কমপ্লিট কৰিলো মোৰ আগন্তুক দিনৰ ভিডিও পাবৰ কাৰণে কাইন্ডলি মোৰ চেনেলটো শেয়াৰ সাবস্ক্ৰাইব কৰিবা আৰু লগতে ফ্ৰেন্ড বিলাকৰ মাজত শেয়াৰ কৰি দিবা আৰু মাজে সময়ে লাইক আৰু কমেন্টও কৰিবা আজিৰ কাৰণে থ্যাংক ইউ সো মাচ